আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ বিষয়ে মই আপোনালোকৰ লগত মনৰ কথা দুই এষাৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান তেখেতসকলৰ যিখিনি সমস্যাক লৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সেইমতে যদি তেখেতসকলৰ কামখিনি হ'লে নিশ্চয়কৈ তেখেতসকলৰ কাৰণে খুব ভাল খবৰ হ'ব বুলি ভাবি আছে। কিন্তু যদি সেইমতে নহয় তেনেহ'লে 2025 চনতো তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যা বাকী থাকিব নেকি, আৰু সেয়া নিশ্চয়কৈ সেই বিষয়ে আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, আৰু ভৰ্তিগৰাকী আমাৰ টিউটৰগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নিশ্চয়কৈ আমি সকলোৱে জ্ঞাত যে মাননীয় শিক্ষামন্ত্ৰী গৰাকীৰ লগত আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গই বাৰম্বাৰকৈ আলোচনাত মিলিত হৈছে, আৰু সেই আলোচনাত তেখেতসকলক কোৱা মতে তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাবিলাক নিশ্চয়কৈ অহা ফেব্ৰুৱাৰী মাহৰ পৰা যিখিনি আমাৰ অসম চৰকাৰৰ যিখিনি বছৰেকীয়া বাজেট অধিৱেশন আছে, সেই অধিৱেশনতেই আমাৰ টিউটৰৰ শিক্ষকৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু তাতেই আমাৰ যিমানবিলাক টিউটৰৰ যিমানখিনি সমস্যা আছে, দৰমহাকে আদি কৰি যিসকলৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাক লৈ, আৰু যিসকল DLED উত্তীৰ্ণ নাইবা যিসকল DLED এতিয়ালৈকে গ্ৰহণ কৰা নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাকে লৈ হাইস্কুল আৰু হাই ছেকেণ্ডাৰী, আপোনাৰ LP, ME আৰু একমেডেড টিউটৰ সকলো টিউটৰে সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। আৰু নিশ্চয়কৈ তেখেতসকলে যিধৰণে আমাৰ বিষয়ববীয়াসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যদি সেইমতে হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুব এটা ভাল খবৰ। কাৰণ যদিহে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা মতে অহা যিখিনি আমাৰ ফেব্ৰুৱাৰী মাহৰ পৰা যিখিনি বাজেট অধিৱেশন হ'ব, সেই অধিৱেশনত যদি আমাৰ কাৰণে যদি সমস্যাখিনি সমাধান কৰাৰ যদি অসম চৰকাৰে যদি সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো চিন্তা কৰিবলগীয়া নাই। কিন্তু সেইমতে যদি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যদি তেখেতে কথা দিয়া মতে যদি কাম নকৰে, তেন্তে 2025 চনতো আগৰ বছৰবিলাকৰ দৰে আমাৰ টিউটৰ শিক্ষকৰ সমস্যা বাকী থাকি যাব নি? সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এশ এবৰি এই প্ৰশ্ন তেখেতসকলৰ মন মগজুত সোমাই আছে। আৰু কিয়নো আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত আলোচনাত মিলিত হৈছে, আৰু যিধৰণে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে যদি কামখিনি কৰা হ'লে নিশ্চয়কৈ আমাৰ যোৱা বছৰবিলাকতে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি নিশ্চয়কৈ সমাধান হ'লেহেঁতেন। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা মতে কোনো কাম হোৱা দেখা নাই, আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতৰ যিখিনি কথা সেইখিনি বিশ্বাসত ল'ব পৰা নাই। কাৰণ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীৰ মুখৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে কোনো এটা শব্দ নোলোৱাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বহুতো চিন্তিত হৈ আছে। কাৰণ অসম চৰকাৰে বৰ্তমান যিখিনি কাম কৰিছে সেই সকলোখিনি কাম তেখেতসকলে হাইলাইট কৰিছে। তেখেতসকলে হয়তো এমাহ দুমাহ পাছত কৰিব, কিন্তু তেখেতসকলে সেই কামখিনি নিশ্চয়কৈ তাৰ 2-4 মাহৰ আগতেই ঘোষণা কৰি থয়। আৰু সেইদৰে যদি এই কামখিনি যদি কৰিবলৈ যাওঁতে আমি যদি সেইখিনি কাম কৰিবলৈ যদি আমি চাওঁতে, কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি যদি অহা যিখিনি আমাৰ অসম চৰকাৰৰ যিখিনি বছৰেকীয়া বাজেট, সেই বাজেট অধিৱেশনত যদি তেখেতে সেই সমস্যাখিনি সমাধান কৰাৰ যদি তেখেতসকলৰ কিবা এটা ইংগিত যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিলেহেঁতেন, নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো সন্তোষেৰে তেখেতসকলে মনত সন্তোষ ল'ব পাৰিলেহেঁতেন। কিন্তু সেইখিনি বৰ্তমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ল'ব পৰা নাই। কাৰণ আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখৰ পৰা এটা শব্দও টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে বৰ্তমান ওলোৱা নাই, আৰু শিক্ষামন্ত্ৰীগৰাকীৰ মুখত নিশ্চয়কৈ বাৰম্বাৰকৈ ওলাই আছে, আৰু আমাৰ প্ৰতিনিধিবৰ্গৰ লগত বাৰম্বাৰকৈ আলোচনাত মিলিত হৈ আছে। কিন্তু সেই আলোচনা মৰ্মে যদি কামখিনি হয় নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভালেই হ'ব। কিন্তু সেই আলোচনা মতে যদি কামখিনি নহয় তেনেহ'লে নিশ্চয়কৈ আগন্তুক যিবিলাক আমাৰ বছৰবিলাক 2024-23 এই বছৰবিলাক যিধৰণে পাৰ হৈ গৈছে, 2025 চনটো ঠিক তেনেকৈ পাৰ হৈ যাব নেকি? সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত তেখেতসকলৰ যিখিনি আশা আকাংক্ষাখিনি সেইদৰে তেখেতসকলৰ মনৰ যিখিনি সমস্যা, মনৰ যিখিনি চিন্তা, যিখিনি ভাৱনা সেইদৰে তেখেতসকলে ভাবি আছে। আৰু সেয়ে যাতে নেকি নহওক আমাৰ বিষয়ববীয়াসকলক, বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলক আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে আপোনালোকে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেছ কৰক। যিখিনি বছৰেকীয়া বাজেট অধিৱেশন আছে তাৰ আগতে পাৰিলে আপোনালোকে এবাৰ লগ কৰক। কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে
যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে কৰা হয়তো বৰ্তমান তেখেতসকলে দেখিবলৈ পোৱা নাই আৰু সেইকাৰণে সেইবিলাক কথা মাননীয় শিক্ষামন্ত্ৰীৰ কথা তেখেতসকলে বিশ্বাসত ল'ব পৰা নাই আৰু সেয়া নিশ্চয়কৈ আমি সকলোৱে টিউটৰ ছাৰ বাইদেউসকলৰ মাজত যিখিনি মনত আখল বিয়াখল যিখিনি আমাৰ সমস্যাক লৈ আমাৰ মনত যিখিনি সৃষ্টি হৈ আছে সেয়া নিশ্চয়কৈ তেখেতসকলৰ চিন্তাৰ বিষয় কাৰণ বৰ্তমান পৰিস্থিতি যদি আমি অসম চৰকাৰৰ যিখিনি পৰিস্থিতি যদি চাবলৈ যাওঁ অসম চৰকাৰে কোনো এটা কাম কৰিবলৈ হ'লে নিশ্চয়কৈ তেখেতসকলে আগতীয়াকৈ সেইখিনি কামৰ ইংগিত দিয়ে আৰু সেইবাবেই যিখিনি কামৰ ইংগিত দিয়ে সেইখিনি নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়ে আৰু সেইমতে মাননীয় মুখ্যমন্ত্ৰীয়ে কামবিলাক কৰি গৈ আছে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ লৈছে যে যিখিনি বছৰেকীয়া বাজেট অধিৱেশন আহি আছে আৰু যিহেতু আপোনাৰ 14 ফেব্ৰুৱাৰীৰ পৰা আমাৰ যিখিনি বছৰেকীয়া অসম চৰকাৰৰ যিখিনি বাজেট অধিৱেশন আছে সেই 14 ফেব্ৰুৱাৰীৰ পৰা সেইখিনি বাজেট যিখিনি আৰম্ভ হ'ব তাৰ আগতে যদি আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা কোনো এটা শব্দ যদি নোলায় তেনেহ'লে আমাৰ সমস্যা ভাগে থাকি যাব নি সেয়া তেখেতসকলৰ চিন্তা দুগুণ মগ্ন হৈ আছে চিন্তাত আৰু সেয়া নিশ্চয়কৈ ভাবিবলগীয়াও কথা কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি কাম কৰি আহিছে আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী সেইমতে যদি ক'বলৈ গ'লে আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ যিদিনা নিযুক্তি প্ৰদান কৰিছিলে সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী আমাক টিউটৰ ছাৰ বাইদেউসকলক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আপোনালোকে চৰকাৰৰ ট্ৰেকত লৈ আহি লওক আপোনালোকৰ সমস্যাখিনি অতি সোনকালে সমাধা কৰা হ'ব আৰু যিসকলে এদিন চাকৰি বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলে সেই সকল পৰিয়াললৈ 10 লাখ টকাৰ গ্ৰেজুটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেইখিনি কাম মাননীয় মুখ্যমন্ত্ৰী যেন পাহৰিলে ইয়াৰ অনুমান হৈছে কাৰণ তেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিলে কিন্তু বৰ্তমান তেখেত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ যিখিনি দায়িত্ব লৈ আছিলে তেতিয়া সেইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেখেতে সেইখিনি প্ৰতিশ্ৰুতি পাহৰিছে নেকি ইয়াৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অনুমান হৈছে আৰু নিশ্চয়কৈ যদি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যদি খোৱামতি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যদি আগন্তুক যিখিনি আপোনাৰ বছৰেকীয়া বাজেট অধিৱেশন আছে তাত যদি সমাধা হয় নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো ক'বলগীয়া নাই বা চিন্তা কৰিবলগীয়া নাই সেয়া তেখেতসকলৰ কাৰণে অতি ভাল খবৰেই হ'ব আৰু সেয়া তেখেতসকলৰ আশাৰে বাট চাই আছে সেইখিনি যাতে নেকি হওক কিন্তু শিক্ষামন্ত্ৰীগৰাকীৰ যিবিলাক কথা যিবিলাক প্ৰতিশ্ৰুতি সেইখিনি কিমান বিশ্বাসত ল'ব পাৰে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এটা ডাঙৰ প্ৰশ্ন হৈ আছে কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে যদি তেখেতৰ খোৱামতে যদি কামখিনি যদি নহয় তেনেহ'লে নিশ্চয়কৈ আমাৰ 2025 চনটো আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধান হ'ব আৰু সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা ডাঙৰ প্ৰশ্ন ডাঙৰ চিন্তা তেখেতসকলৰ মাজত আৰু সেয়ে তেখেতসকলে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক বাৰম্বাৰ গৈ সেইকাৰণে অনুৰোধ জনাই আহিছে আপোনালোকে যদি আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি কেৱল শিক্ষামন্ত্ৰীৰ লগতে আলোচনাত সীমাবদ্ধ নাথাকি অফিচিয়েলি আপোনালোকে নিশ্চয়কৈ যোগাযোগ কৰি আমাৰ শিক্ষা বিভাগত যিখিনি বাজেট বা শিক্ষা বিভাগৰ যিখিনি বাজেট প্ৰস্তুত কৰিছে সেইখিনি যদি আপোনালোকে যদি এই খবৰ যদি পায় বা অফিচিয়েলি যদি যোগাযোগ কৰি আপোনালোকে সেইখিনি খবৰ ল'ব পাৰে সেয়া নিশ্চয়কৈ ল'বলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু আপোনালোককো হয়তো পোনযোগে বা আপোনালোকৰ পাৰ্চনেলি কণ্টেক্ট কৰি হয়তো আমাৰ বহুতো টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক কৈ আহিছে আৰু কেন্দ্ৰীয় কমিটিও সেইমতে নিশ্চয়কৈ যোগাযোগ ৰাখিছে আৰু কেন্দ্ৰীয় কমিটিয়ে নতুনকৈ হয়তো যিখিনি জনামতে তেখেতসকলে আমাৰ নতুনকৈ যিখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে এখন উপসমিতি গঠন কৰি দিছে এই উপসমিতিক তেখেতসকলে লগ কৰিবলৈ হয়তো বৰ্তমান তেখেতসকলে হয়তো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইমতে তেখেতসকলে যদি আমাৰ এই উপসমিতিৰ বিষয়াসকলক যদি লগ কৰি আমাৰ সমস্যাৰ বিষয়ে যদি তেখেতসকলক অৱগত কৰাওঁ যদিহে তেখেতসকলৰ যিখিনি বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ যাওঁতে যিবিলাক আমাৰ 2017 চনৰ যিখিনি ফাৰ্টিকীকৰণ আইন সংশোধনী কৰিবলৈ গৈ আছে আৰু তাৰ যিবিলাক দফা সংশোধনী কৰিলে আমাৰ সেই বৰ্তমান শিক্ষা অনুষ্ঠানবিলাক আমাৰ বৰ্তমান যিসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানবিলাকক 2017 চনৰ আইনৰ আওতালৈ আনে সেইখিনি দফা নিশ্চয়কৈ অসম চৰকাৰে সংশোধনী কৰিব যদিহে শিক্ষা অনুষ্ঠানক লৈয়ে যদি সংশোধনী আনে তেনেহ'লে নিশ্চয়কৈ আমাৰ সকলোবিলাক টিউটৰ হৈয়ে থাকিব আৰু নতুনকৈ যিবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ গৈ আছে তেখেতসকলকো হয়তো টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিব আৰু সেয়া যাতে নেকি নহওক আৰু সেয়েহে এতিয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও সাৱধান হ'ব লাগিব আৰু আমাৰ যিসকল নতুনকৈ প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে যিবিলাক শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী তেখেতসকলেও সাৱধান হ'ব লাগিব যদি তেখেতসকলে টিউটৰ হিচাপে যদি নিযুক্তি পাবলৈ যদি নিবিচাৰে কাৰণ সেই শিক্ষা অনুষ্ঠানৰ যিখিনি দফা সেই দফাখিনি যদি সংশোধনী কৰে তেনেহ'লে নিশ্চয়কৈ সেই শিক্ষা অনুষ্ঠানৰ সমস্যাটোহে সমাধান হ'ব আৰু যদিহে আমাৰ শিক্ষকৰ যিখিনি প্ৰভিঞ্চিয়েলাইজৰ যিখিনি আপোনাৰ ফাৰ্টিকীকৰণৰ যিখিনি সমস্যা যিখিনি ক্ৰাইটেৰিয়া আমাৰ 2017 চনৰ ফাৰ্টিকীকৰণৰ আইনত
মানে উল্লেখ আছে সেই ক্ৰাইটেৰিয়াবিলাক যদি এজন শিক্ষকক যিখিনি ক্ৰাইটেৰিয়া লাগে বা যিখিনি কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যনৰ ভিত্তিত যদি সংশোধনী লৈ নাহে তেনেহ'লে নিশ্চয়কৈ বৰ্তমান যিসকলক বেঞ্চাৰী শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী তেখেতসকলকো টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে আৰু সেই তেখেতসকলে যদি সাৱধানেৰে আমাৰ এই অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী কেবিনেটৰ দ্বাৰা যিখিনি তিনিজনে উপ সমিতি যিখিনি সাব কমিটি যিটো গঠন কৰি দিছে সেই সাব কমিটিক লগত যোগাযোগ কৰি তেখেতসকলে সেইখিনি আবেদন নিবেদন কৰিব লাগে যাতে নেকি শিক্ষা অনুষ্ঠানৰ যিখিনি এই ফাৰিকীকৰণৰ যিখিনি 2014 চনৰ যিখিনি সংশোধনী এই যিখিনি দফা সংশোধনী কৰিব শিক্ষা অনুষ্ঠানৰ কাৰণে ঠিক তেনেকৈ আমাৰ যিবিলাক সেই শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ যিবিলাক পদ প্ৰভিঞ্চিয়েলাইজ কৰিব সেই পদ প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰতো যাতে নেকি এজন শিক্ষকৰ যিখিনি কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনৰ ভিত্তিটো যাতে নেকি এই দফাটো বা পইণ্টটো যাতে নেকি সংশোধনী লৈ আনে সেয়া নিশ্চয়কৈ আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলৰ লগত সঘনাই যোগাযোগ কৰি তেখেতসকলক আবেদন নিবেদন কৰিব লাগিব তেতিয়াহ'লে নিশ্চয় আমাৰ সেই সাব কমিটিয়ে সেইখিনি হয়তো বিবেচনালৈ আনিব পাৰে আৰু সেইকাৰণে প্ৰতিগৰাকী আমাৰ যিসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে বা তেখেতসকলৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলেও এতিয়া সাৱধান হোৱাৰ সময় আৰু ইয়াৰ লগতে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলেও সেই সাব কমিটিৰ লগত যোগাযোগ কৰি সেইখিনি দফা যিখিনি দফাৰ জৰিয়তে আমাক টিউটৰ সজাই ৰাখিছে অসম চৰকাৰে সেইখিনি দফা যদি সংশোধনীলৈ আনিব পাৰে বা তেখেতসকলক যদি আবেদন নিবেদন কৰি সেইখিনি যদি মনাব পাৰে তেনেহ'লে নিশ্চয়কৈ টিউটৰ শিক্ষকৰ সমস্যাখিনি সেই আপোনাৰ 2025 চনৰ যিখিনি বছৰীয়া বাজেট অধিৱেশন সেই অধিৱেশনত নিশ্চয়কৈ হয়তো সমাধানৰ পথ এটা ওলাব আৰু সেইকাৰণে মই আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল প্ৰতিনিধিবৰ্গ আছে তেখেতসকলক মই বিশেষভাৱে অনুৰোধ জনাওঁ আপোনালোকে সেই পইণ্টটোক লৈ নিশ্চয়কৈ আপোনালোকে সাব কমিটিৰ লগত যোগাযোগ কৰক আৰু সাব কমিটিৰ লগত আপোনালোকে যদিহে যোগাযোগ কৰে তেনেহ'লে নিশ্চয়কৈ আগন্তুক যিখিনি আমাৰ 2025 চনৰ যিখিনি বছৰীয়া বাজেট অধিৱেশনত আমাৰ টিউটৰ শিক্ষকৰ সমস্যাৰ বিষয়ে বা সেই টিউটৰ শিক্ষকৰ সমস্যা সমাধানৰ বিষয়ে কি বাজেটৰ অধিৱেশনত ধাৰ্য কৰা হ'ব সেইখিনিও নিশ্চয়কৈ গম পোৱা যাব আৰু সেয়ে আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গ আছে তেখেতসকলক লৈ অনুৰোধ থাকিল আপোনালোকে নিশ্চয়কৈ সেইখিনি কাম কৰক আপোনালোকে সাব কমিটিৰ লগত যোগাযোগ কৰি আগন্তুক যিখিনি বছৰীয়া বাজেট অধিৱেশনৰ আহি আছে সেই বাজেট অধিৱেশনত আমাৰ টিউটৰ শিক্ষকৰ সমস্যাৰ সমাধানৰ বিষয়ে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি সেয়া নিশ্চয়কৈ আপোনালোকে তেখেতসকলৰ পৰা জানিব বিচাৰক আৰু তেখেতসকলে নিশ্চয়কৈ হয়তো সেইখিনি যদি সমাধা কৰা যদি কিবা এটা পইণ্ট বা কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকক জনাব যদি হয়তো সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ'লে নিশ্চয়কৈ সেইখিনিও আপোনালোকে গম পাব আৰু সেইবাবে আপোনালোকে সেই সাব কমিটিৰ লগত যোগাযোগ কৰক আৰু অফিচিয়েলি যিমান পাৰে আপোনালোকে যোগাযোগ কৰি সজাগ হওক কাৰণ যিধৰণে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ লগত আলোচনাত মিলিত হৈ আমাৰ সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু যদি আমি সেই প্ৰতিশ্ৰুতি কেৱল চাবলৈ গ'লে এখন আলোচনাতে সীমাবদ্ধ হৈ থাকে আৰু সেয়া যাতে নেকি ভৱিষ্যতে নহওক বা 2025 চনত যাতে নেকি সেইখিনি নহওক সেয়ে কামনা কৰি আৰু আপোনালোকে সেইখিনি সজাগ হোৱাৰ সময় আহিছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সজাগ হৈ থাকিব লাগিব আৰু আপোনালোকে সাৱধানতাৰে আগবাঢ়ি যাব লাগিব অন্যথা নিশ্চয়কৈ যদি কিঞ্চিত পৰিমাণ হ'লেও যদি বিচলিত হৈ যায় তেনেহ'লে নিশ্চয়কৈ আমাৰ সমস্যাটো 2025 চনতো সমস্যা বাকী থাকিব আৰু যিহেতু অহা 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অসমৰ বছৰীয়া যিখিনি বাজেট অধিৱেশন আৰম্ভ হ'ব এই বাজেট অধিৱেশন আৰম্ভ হোৱাৰ আগতেই যাতে নেকি আমাৰ বিষয়ে টিউটৰ সমস্যাৰ বিষয়ে শিক্ষা বিভাগৰ বাজেট প্ৰস্তুত কৰোঁতে কি পইণ্ট সোমাইছে আমাৰ দৰমহাৰ বৃদ্ধিক লৈ কি পইণ্ট প্ৰস্তাৱ গ্ৰহণ কৰিছে বা কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা আমাক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা DLED থকা টিউটৰ ছাৰ বাইদেউসকলক কি ধৰণে অসম চৰকাৰে বিবেচনা কৰিছে বা তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিব নে নকৰিব এইখিনি নিশ্চয়কৈ আপোনালোকে যদি শিক্ষা বিভাগক লৈ যিখিনি বাজেট প্ৰস্তুত হ'ব যদি আপোনালোকে যদি অফিচিয়েলি যদি জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ অফিচত যোগাযোগ কৰিব লাগিব আৰু অফিচিয়েলি যদি আপোনালোকৰ যদি টাৰ্মছ ভাল হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ অফিচৰ যিসকল শিক্ষা বিভাগৰ বিষয়া উচ্চ পদস্থ বিষয়াসকল আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকক জানিবলৈ দিব আৰু আপোনালোকে যিদৰে অশেষ কষ্টৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কোনটো পদেৰে গড়ে উদ্ধাৰ হ'ব পাৰে সেই কথা চিন্তা কৰি যেন আপোনালোকৰ ব্যক্তিগত সমস্যা আজিৰ বিষয়ে চিন্তা নকৰি আমাৰ টিউটৰ শিক্ষকৰ সমস্যা উদ্ধাৰ হকে বা টিউটৰ শিক্ষকসকলক কি ধৰণে গড়ে উদ্ধাৰ কৰাব পাৰে এই বিষয়ে চিন্তা কৰি যিধৰণে মনোভাৱ লৈ আপোনালোকে আগবাঢ়ি আহিছে ইয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ কষ্ট কৰক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আপোনাৰ নেতৃত্বত অতি সোনকালে হয়তো টিউটৰ সমস্যাখিনি সমাধান হোৱাৰ পথ
নিশ্চয়কৈ ওলাব বুলি মই ভাবোঁ আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলকো মই অনুৰোধ জনাওঁ আপোনালোকে নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত সঘনাই যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা দিয়াৰ লগতে তেখেতসকলক যদি আপোনালোকৰ লগত সঠিক যদি পদ আছে তেনেহ'লে তেখেতসকলক দেখুৱাই দিয়ক যাতে নেকি সেইটো পথেৰে গৈ যাতে নেকি আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি কেন্দ্ৰীয় কমিটিয়ে অসম চৰকাৰৰ লগত আলোচনা কৰি অতি সোনকালে আমাৰ সমস্যাখিনি সমাধান কৰা এটা পথ বিচাৰিব পাৰে আৰু শেষত আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়ালৈ মোৰ ফালৰ পৰা এটা বিশেষ অনুৰোধ থাকিল আপোনালোকে 14 ফেব্ৰুৱাৰীৰ পৰা যিখিনি বাজেট অধিৱেশন আৰম্ভ হ'ব সেই অধিৱেশনৰ আগতে যাতে নেকি শিক্ষামন্ত্ৰীয়ে যি ধৰণক আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰোৱাৰ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে আপোনালোকে 14 ফেব্ৰুৱাৰীৰ আগত তেখেতসকলক লগ কৰিবলৈ এটা মনোভাৱ লওক আৰু তেখেতসকলক লগ কৰাৰ এটা প্ৰচেছ কৰক আৰু লগ কৰি দিবই লাগিব বুলি মাননীয় শিক্ষামন্ত্ৰীৰ লগত সেইখিনি দাবী উত্থাপন কৰক আৰু নিশ্চয়কৈ আপোনালোকে সাব কমিটি যি তিনিজনীয়া কমিটি আছে তেখেতসকলকো এবাৰ সাক্ষাৎ কৰিব আৰু আমাৰ সমস্যাৰ বিষয়ে তেখেতসকলক অৱগত কৰাব আৰু যিখিনি 2014 চনৰ পাৰিকীকৰণ যিখিনি আইন তাত যিখিনি আমাৰ এজন শিক্ষক হ'বৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া লাগে বা যিখিনি কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যনখিনি এই সংশোধনীলৈ অকণমান আনিব পাৰে নেকি সেইখিনি তেখেতসকলক অনুৰোধ জনাওক যাতে নেকি সেই যদি সংশোধনীলৈ যদি তেখেতসকলে আনিবলৈ যদি সক্ষম হয় বা তেখেতসকলক সেইখিনি কৰাবলৈ যদি আপোনালোকৰ ফালৰ পৰা যদি সক্ষম হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি নাইকিয়া হ'ব আৰু সেয়ে কৈ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ জানে নেকি সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এবাৰ মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিম আপোনালোকে আপোনালোকৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ লগত সঘনাই যোগাযোগ কৰক আৰু তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক যাতে নেকি তেখেতসকলে দুগুণ উৎসাহেৰে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাক লৈ বা টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধান কৰা এটা পথ বিচাৰি যাতে নেকি এই পাব পাৰে আৰু সেইমতেই আমাৰ অসম চৰকাৰৰ লগত তেখেতসকলে আলোচনা কৰিবলৈ সক্ষম হ'ব পাৰে সেয়ে কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় অসম।